নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ঝুমুৰ বিনন্দিনী অনুষ্ঠানত ঝুমুৰ নাচিবলৈ আহি ৬,০০০ শিক্ষাৰ্থীয়ে হেৰুৱালে একোটাকৈ শিক্ষাবৰ্ষ, অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ'ল ৬,০০০ শিক্ষাৰ্থী। এই অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। আহক বিলম্ব নকৰি অখিল গগৈৰ সেই ভাষ্য আমি শুনি লওঁ। তাৰপিছত সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰা তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি প্ৰত্যুত্তৰ দিছে সেয়াও আমি চাই ল'ম। যে ঝুমুৰত অংশগ্ৰহণ কৰিবলৈ আহি এনেকৈ ৬,০০০তকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ শৈক্ষিক জীৱন এই বছৰৰ কাৰণে হেৰুৱাই পেলালে। মেট্ৰিক পৰীক্ষা তেওঁলোকে দিব নোৱাৰিলে। গতিকে এই বিষয়টো এটা ভয়ংকৰ খবৰ। মেট্ৰিক পৰীক্ষাৰ সময়ত ঝুমুৰ আয়োজন কৰাটো নিশ্চিতভাৱে সুস্থ কথা নহয়। ঝুমুৰ আয়োজন কৰাটোত আমাৰ কাৰো আপত্তি নাই, বৰং আমি সকলোৱে আদৰণি জনাইছিলোঁ যে চাহ জনগোষ্ঠী আদিবাসী নিচিনা এটা নিপীড়িত জাতিক যদি এনেকৈ এক্সপ'জাৰ দিয়ে তেতিয়াহ'লে সেইটো ভাল খবৰ। কিন্তু তাৰ নামত যদি জনগোষ্ঠীটোৰ ৬,০০০ ছাত্ৰীয়ে যদি মেট্ৰিক পৰীক্ষা দিব নোৱাৰিলে আৰু এটা বছৰ হেৰুৱালে তেতিয়াহ'লে এইটো কেতিয়াও মানি ল'ব নোৱাৰি। গতিকে এই বিষয়টোৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীক ৰাজহুৱা বিবৃতি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। নাম্বাৰ 1। নাম্বাৰ 2, আপোনাৰ চাহ জনগোষ্ঠী ছাত্ৰ সন্থা আচ্ছা, আদিবাসী ছাত্ৰ সন্থা আছা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অন্যান্য যিবিলাক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, যিমানবিলাক ছাত্ৰ সংগঠন আৰু বামপন্থী ছাত্ৰ সংগঠন আছে, আটাইবিলাককে মই বিনম্ৰভাৱে এজন বিধায়ক হিচাপে আহ্বান জনাইছোঁ যে এই বিষয়টোৰ ওপৰত তেওঁলোকে তদন্ত কৰাৰ ব্যৱস্থা ল'ব লাগে। সদৌ অসম ছাত্ৰ সন্থা, আচ্ছা, আছা, SMSS, SFI, AISF প্ৰত্যেকটো ছাত্ৰ সংগঠনে, AJYCP এই বিষয়টো পৰ্যালোচনা কৰিব লাগে, বিবেচনা কৰিব লাগে, তদন্ত কৰিব লাগে। আৰু যদি সঁচাকৈ ৬,০০০ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ পোৱা নাই তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীৰ ওচৰত আৰু শিক্ষামন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ যে আকৌ স্পেচিয়েল পৰীক্ষা পাতি আমাৰ চাহ বাগিচাৰ এই ছাত্ৰীসকল আৰু এই ছাত্ৰসকলক পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। উৎসৱৰ নামত, প্ৰধানমন্ত্ৰীক তেল লগোৱাৰ নামত যদি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ধ্বংস কৰি দিয়া হয়, ভোটৰ নামত আদিবাসীসকলৰ ভোট পাবৰ কাৰণে, চাহ জনগোষ্ঠীসকলৰ ভোট পাবৰ কাৰণে শ্ৰমক সৃষ্টি কৰাৰ নামত যদি ৬,০০০ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰি দিয়া হয়, এইটো কেতিয়াও মানি লোৱা নহ'ব। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ শিক্ষামন্ত্ৰীক বিষয়টো পৰ্যালোচনা কৰি ৰাজহুৱা বিবৃতি প্ৰদান কৰিবলৈ আৰু প্ৰয়োজন হ'লে পুনৰ মেট্ৰিক পৰীক্ষা আৰু চাগে হায়াৰ ছেকেণ্ডেৰীটো একেটাই ঘটনা ঘটিছে, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত চাহ জনগোষ্ঠী আদিবাসী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষ স্পেচিয়েল পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। দৰ্শকসকল, অখিল গগৈৰ বক্তব্য শুনিলে। এইবাৰ বিমল বৰাই উভতি ধৰিছে অখিল গগৈক। আহক বিমল বৰাৰ বক্তব্য আমি শুনি লওঁ। অখিল গগৈ ডাঙৰীয়া ক'ত পালে সেইটো ডাটা? ৬,০০০ আমাৰ চাহ জনজাতি আদিবাসী সমাজৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা দিব পৰা নাই, সেই ডাটাটো তেওঁ পালে ক'ত? আমি যেতিয়াই ঝুমুৰ আৰম্ভ কৰিছিলোঁ তেতিয়া আমি সকলোকে কৈছোঁ যে যিহেতু এইটো সময়ত হ'ব, গতিকে কোনো পৰীক্ষাৰ্থী যাতে তেওঁলোকৰ পৰীক্ষা ব্যাহত হ'ব পৰাকৈ ইয়াতে অংশগ্ৰহণ নকৰে। আৰু তেনেধৰণে তেওঁলোক যোৱা নাই। তেওঁলোকে নিজৰ ঘৰতে সেইদিনাখন আমি প্ৰত্যেকখন বাগিচাত আমি পৰ্দা লগাইছোঁ, ক'ৰবাত আমি স্ক্ৰীণ লগাইছোঁ, আয়োজন কৰি দিছোঁ, তেওঁলোকে তাতে অংশগ্ৰহণ কৰিছে। গতিকে অখিল গগৈৰ কথা কিবা ভেলু আছে নেকি? ক'ত পালে? হিচাপটো ক'ত পালে মোক কওকচোন। মোক যদি সোধে, মই এই সাংস্কৃতিক বিভাগৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰী, এই মুহূৰ্তত যদি মোক কয় যে কিমান সংখ্যক লোক তালৈ গ'ল,
তাৰ পৰা কাৰ বয়স কিমান সেই ডাটাখিনি দিবৰ কাৰণে মোক 2 ঘণ্টা সময় লাগিব। তাত আছিলে 8,800 8,800 কি 6,000 মেট্ৰিক কেণ্ডিডেট আছিলে নেকি? গতিকে অখিল গগৈৰ কথা কি ক'ব? মুঠতে পৰিৱেশটো বিভ্ৰান্তি কৰাৰ বাহিৰে, মিছা কথাৰে জনসাধাৰণক বিপথে পৰিচালনা কৰাৰ বাহিৰে তেখেতৰ বেলেগ কি কাম আছে? দৰ্শকসকল, বিমল বৰাৰ বক্তব্য আপোনালোকে শুনিলে। বিমল বৰাই প্ৰশ্ন তুলিছে যে তেওঁ ক'ত পায় এইবিলাক ডাটা। এইবাৰ আহক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে এই ক্ষেত্ৰত আমি শুনি লওঁ। এইটো তেখেতে এনেকৈ কথা ক'ব নাপায়। তাতে যিবিলাক ল'ৰা ছোৱালীয়ে নাচিছে, কোনোবা BA পাছ, কোনোবা MA পাছ, কোনোবাই বেংকত চাকৰি আছে, কোনোবাই চৰকাৰী চাকৰি কৰি আছে, কোনোবা টেটৰ শিক্ষয়িত্ৰী, তেওঁ জ্ঞান নাই কাৰণে এই কথাবোৰ কৈ থাকে। আপোনালোকে ফটোবিলাক নিজেই চাব। তাত কোনোবা মেট্ৰিক দিয়া ফুল কোমলীয়া ছোৱালী আছিল নেকি? তাত আপোনালোকে ইণ্টাৰভিউবোৰ টিভিত লৈ আছে। কোনোবাই নিজে কৈছে যে মই শিক্ষক, কোনোবাই কৈছে মই অমুক। আপোনালোকে নিজে প্ৰচাৰ কৰা বাতৰি এটা পিছত মোকে সোধে। আপোনালোকে যিমান ছোৱালী ইণ্টাৰভিউ লৈছিলে, সকলো ছোৱালীৰে বয়সটোতো আপোনালোকে নিজেই দেখিছে। সেইকাৰণে অখিল গগৈক মানুহে আজিকালি অলপ ধেমালি সুৰত কিয় লয়? মই তেওঁক সদায় কৈ আছোঁ যে আপোনাৰ কোৱালিটি আছে, মেচিউৰ্ড হওক। এটা হেডলাইন পাবৰ কাৰণে আৰু আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ যিকোনো কথা কৈ থাকে। আৰু মই ভাবোঁ তেওঁৰ যিটো স্খলন, তাত আপোনালোকৰো এটা ডাঙৰ ভূমিকা আছে। যি টি সুধি থাকে, তেওঁ যি টি কৈ থাকে বোলে মিডিয়াই পাব্লিচিটি কৰিব। বাট অল পাব্লিচিটিজ আৰ নট গুড পাব্লিচিটি। আজি ঝুমুৰৰ এগেইনষ্টত তেওঁ কোৱাৰ লগে লগে বাগিচাৰ মানুহবিলাকে তেওঁক বেয়া পাব। এইটোতো মোৰ লাভহে হৈছে। দৰ্শকসকল, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে অভিযোগটো দিওঁতে অখিল গগৈৰ হাতত এখন পেপাৰ আছে। স্ক্ৰীণত আপোনালোকে দেখা পাইছে তেওঁ এখন পেপাৰ লৈ পেপাৰৰ উদ্ধৃতিহে তেওঁ আগবঢ়াইছে যে এই নিউজটো পেপাৰত উঠিছে। মোৰ মতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা অথবা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমতে ইনভেষ্টিগেশ্যনৰ বাবে ৰণোজ পেগুক সুধিব লাগে বিষয়টো কি। তাৰপিছত যদিহে মিছা বাতৰি প্ৰচাৰ কৰিছে অগ্ৰদূত কাকতে, তেনেহ'লে অগ্ৰদূতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ বাতৰিটো পোৱাৰ পিছতে ময়ো অগ্ৰদূত কাকতখন চাইছোঁ আৰু সেই কাকতখনত ৰণোজ পেগুৰ বক্তব্যৰ উদ্ধৃতি দিহে নিউজটো বনোৱা হৈছে। গতিকে কথাষাৰ কিমান দূৰ সঁচা সেয়া জানিবলৈ প্ৰথমতে আমি ৰণোজ পেগুক সুধিব লাগিছিলে, মুখ্যমন্ত্ৰীগৰাকীয়ে বা সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে। তাৰপিছত যদিহে ৰণোজ পেগুৱে কয় যে তেওঁ তেনেকুৱা ধৰণৰ কোনো তথ্য প্ৰকাশ কৰা নাই কোনো সাংবাদিকৰ আগত, তেতিয়াহ'লে অগ্ৰদূত কাকতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। এতিয়াও সময় আছে। এনেধৰণৰ কথা হোৱাটো নিশ্চয় কোনেও কামনা নকৰিব। 6,000কে শিক্ষাৰ্থী যদি সঁচাকৈয়ে এটা শিক্ষাবৰ্ষ হেৰুৱাইছে, তেনেহ'লে কম গুৰুতৰ কথা হোৱা নাই। গতিকে অখিল গগৈৰ সুৰতে সুৰ মিলাই আমিও কম যে ইয়াৰ প্ৰকৃত তদন্ত এটা হ'ব লাগে। আৰু যদিহে কথাষাৰ সঁচা হয়, তেনেহ'লে লোকঢাক নকৰি সময়ৰ আগতেই আন এটা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰি সেই শিক্ষাৰ্থীসকলক শিক্ষাবৰ্ষটো ঘূৰাই পোৱাৰ ব্যৱস্থা কৰিব লাগে। বাকী আপোনালোকৰ অভিমত কমেণ্ট বক্সলৈ গৈ ব্যক্ত কৰক। পুনৰ আহিম অন্য এটা ভিডিঅ' লৈ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।